নমস্কাৰ আপোনালোক সকলোকে পিকে জ্ঞান মন্দিৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কেনে পালে অনুগ্ৰহ কৰি কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যদি আপুনি চেনেলটোলৈ একেবাৰে প্ৰথম আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল বটনটো ক্লিক কৰি দিব। মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ যাতে আপুনি সকলোতকৈ আগত পায় তাৰ বাবে এই সুবিধাটো কৰি ল'ব বুলি আশা কৰিলোঁ। আজি এই ভিডিঅ'টোত আমি অসমৰ ৰাজ্যিক প্ৰতীকসমূহনো কি কি এই বিষয়ে ইয়াত আলোচনা কৰিম। গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। অসমৰ প্ৰতীকসমূহৰ ভিতৰত হুলুং গছ, গঁড়, কপৌ ফুল, চাহ গছ, দেওহাঁহ, ডলফিন এইকেইটা হৈছে অসমৰ ৰাজ্যিক প্ৰতীক আৰু এই প্ৰতীকসমূহৰ বিষয়ে আমি এতিয়া বহলাই আলোচনা কৰিম। অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহাঁহ। দেওহাঁহ অসম ৰাজ্যিক পক্ষী। বগা ডেউকাযুক্ত দেওহাঁহ হাঁহৰ আটাইতকৈ ডাঙৰ প্ৰজাতিবোৰৰ এটা। ইয়াৰ গাটো ক'লা, ঠোঁটটো বগা হ'লেও তাত ক'লা ফুট আছে। ইয়াৰ ডেউকাত বগা দাগ কিছুমান আছে যাৰ বাবে তাক ইংৰাজীত হোৱাইট উইংড উড ডাক বুলি কোৱা হয়। ইয়াৰ মাতটো অদ্ভুত। বহুতে দেওভূতৰ মাত বুলি ভয়ো খায়। সেইবাবে ইয়াক দেওহাঁহ নামেৰে জনা যায়। দেওহাঁহ বৰ্তমানে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ চমুকৈ IUCN বিপন্ন প্ৰাণীৰ ৰঙা তালিকাত স্থান লাভ কৰিছে। অসমত এতিয়া এনে দেওহাঁহ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। অসম চৰকাৰে 2003 চনৰ 4 এপ্ৰিলত দেওহাঁহক ৰাজ্যিক পক্ষী হিচাপে ঘোষণা কৰে। অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল। কপৌ ফুল ভিয়েটনাম, মালয়েছিয়া, ইণ্ডোনেছিয়া আৰু ভাৰতত পোৱা যায়। ই হ'ল ভাৰতীয় অৰ্কিডৰ এক সাধাৰণ প্ৰজাতি। অসমত এনে ফুল ফুলিলেই জাতীয় উৎসৱ বিহুৰ আৰম্ভণিৰ সংকেত দিয়ে। বিহুত গাভৰু নাচনীহঁতে এই ফুল চুলিত গুজি নল'লে সাজ-সজ্জা সম্পূৰ্ণ নহয়। অসমৰ বিহুগীত আৰু আন গীততো কপৌ ফুলে বিশেষ স্থান লাভ কৰি আহিছে। কপৌ ফুলক অসমৰ সাংস্কৃতিক প্ৰতীক হিচাপে গণ্য কৰা হয়। 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে এই ফুলক ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়ে। অসমৰ ৰাজ্যিক পশু হৈছে এশিঙীয়া গড়। ভাৰতৰ এশিঙীয়া গড় বৰ্তমান পৃথিৱীত থকা জন্তুসমূহৰ ভিতৰত আকাৰত পঞ্চম স্থানত আছে। অসম আৰু পশ্চিম বংগত এনে গড় পোৱা যায়। তেৰাই অঞ্চলত আৰু ব্ৰহ্মপুত্ৰ অৱবাহিকাত এনে গড়ে বাস কৰে। 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে গড়ক অসমৰ ৰাজ্যিক পশু হিচাপে ঘোষণা কৰে। এই বিপন্ন প্ৰজাতিৰ প্ৰাণীবিধক সুৰক্ষা দিবলৈ এতিয়া চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হুলুং গছ। এই গছ অসমৰ আটাইতকৈ ওখ গছ আৰু অসমৰ প্ৰায়বোৰ অঞ্চলতে এইবিধ গছ আছে। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 600 মিটাৰ উচ্চতালৈকে এই হুলুং গছ পোৱা গৈছে। ভাৰতত হুলুং গছৰ ফুল জুন-জুলাইৰ পৰা নৱেম্বৰলৈকে ফুলে আৰু ফলবোৰ জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত পকে। এই গছৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰাৰ লগতে ঔষধ প্ৰস্তুতকৰণতো হুলুং গছৰ পাত ব্যৱহাৰ আছে। এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসম চৰকাৰে 2003 চনৰ 4 এপ্ৰিলত হুলুং গছক ৰাজ্যিক বৃক্ষ হিচাপে স্বীকৃতি প্ৰদান কৰে। ইয়াৰ পাছতে আহিলে অসমৰ ৰাজ্যিক পানীয়। অসমৰ ৰাজ্যিক পানীয় বুলি ক'লে চাহপাতৰ কথাকে মনলৈ আহে।
অসমৰ ৰাজ্যিক পানীয় হ'ল চাহ। অসম আৰু চাহ গছৰ মাজত অবিচ্ছেদ্য সম্পৰ্ক আছে। অসমৰ বাহিৰে সম্ভৱত বিশ্বৰ কোনো ঠাইতে ইমান বেছি চাহ উৎপন্ন নহয়। চাহ উদ্যোগে অসমৰ অৰ্থনীতিৰ ওপৰতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। ভাৰতৰ সকলো ৰাজ্যতকৈ অসমে বেছি চাহ উৎপন্ন কৰে। 2011 চনত অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি প্ৰদান কৰে। এতিয়া আহিলে অসমৰ ৰাজ্যিক জলপশু। অসমৰ ৰাজ্যিক জলপশু বুলি শিহুক কোৱা হয়। শিহু হৈছে অসমৰ ৰাজ্যিক জলজ পশু। ই এক প্ৰকাৰ নদীৰ ডলফিন। ই এবিধ স্তন্যপায়ী প্ৰজাতিৰ প্ৰাণী। ই উশাহ ল'বৰ বাবে 30ৰ পৰা 120 ছেকেণ্ডৰ ভিতৰত পানীৰ তলৰ পৰা ওপৰলৈ ওলাবলগীয়া হয়। বৰ্তমান সময়ত ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ চমুকৈ IUCN শিহুক বিপন্ন প্ৰজাতিৰ ৰঙা তালিকাত অন্তৰ্ভুক্ত কৰিছে। এই প্ৰাণীবিধক 2008 চনৰ 5 এপ্ৰিলত অসম চৰকাৰে ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি প্ৰদান কৰিছে। অসমৰ ৰাজ্যিক জলজ পশুৰ পিছতে আলোচনা কৰিবলৈ লোৱা মূল বিষয়টো হৈছে অসমৰ ৰাজ্যিক গীত। অসমৰ ৰাজ্যিক গীত হিচাপে স্বীকৃতি দিয়া গীতটো হৈছে অ মোৰ আপোনাৰ দেশ। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা অ মোৰ আপোনাৰ দেশ গীতটো মোৰ দেশ নামেৰে 1909 চনৰ বাঁহী আলোচনীত প্ৰথম প্ৰকাশ পাইছিল। 1928 চনৰ 27-28 অক্টোবৰ মাহত তেজপুৰত দেশভক্ত তৰুণৰাম ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনত এই গীতটি প্ৰথম গোৱা হৈছিল। আৰু এই অধিৱেশনত গীতটো অসমৰ জাতীয় সংগীত ৰূপে গ্ৰহণ কৰা হয়। গীতটো বেজবৰুৱাৰ কদমকলি নামৰ গ্ৰন্থখনিত সন্নিৱিষ্ট হৈছে। উল্লেখযোগ্য যে অ মোৰ আপোনাৰ দেশ গীতটো 18টাতকৈও অধিক ভাষালৈ অনুবাদ কৰি পৰিৱেশন কৰা হৈছে। 2013 চনৰ 18 নৱেম্বৰত অসম চৰকাৰে গীতটোক ৰাজ্যিক গীত ৰূপে ঘোষণা কৰে। আজি এই ভিডিঅ'টোত অসমৰ ৰাজ্যিক প্ৰতীকসমূহনো কি কি এই বিষয়ে বহলাই আলোচনা কৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো আপোনালোকে চাই কেনে পালে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু ভিডিঅ'টোৰ পৰা যদি আপোনাৰ অলপ হ'লেও উপকাৰ সাধন হৈছে তেনেহ'লে আপুনি ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱসকললৈও শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু যদি চেনেলটোলৈ আপুনি একেবাৰে প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো ক্লিক কৰি দিব। আৰু একেবাৰে শেষত এটা অনুৰোধ, যদি আপুনি ভিডিঅ'টো একেবাৰে শেষলৈকে চাইছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।